অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠিল কাৰ্বি আংলং জিলা বিজেপি। ডিফুত এক সংবাদমেল আয়োজন কৰি বিধায়ক অখিল গগৈ ৰাজনৈতিক মুনাফা লাভ কৰাৰ স্বাৰ্থত সহজ সৰল পাহাৰীয়া ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছে বুলি মন্তব্য কৰে বিজেপিৰ নেতৃবৰ্গই। পাৰ্বত্য জিলাখনক লৈ বিধায়কগৰাকীৰ দুমুখীয়া চৰিত্ৰ। লাংকাইজান আৰু অসম নাগালেণ্ড সীমান্তৰ উচ্ছেদৰ বিৰোধিতা কৰিছিল গগৈয়ে। জিলাখনৰ মূল দাবী অনুচ্ছেদ 244 ৰূপায়ণৰ সন্দৰ্ভত আজি পৰ্যন্ত বিধানসভাত কোনো প্ৰসংগ উত্থাপন কৰা নাই গগৈয়ে। বৰঞ্চ 2013 চনত জাকাত আন্দোলনৰ সময়ত অসমৰ পাৰ্বত্য ভূমিৰ স্বায়ত্তশাসিত ৰাজ্য দাবী বিধায়ক অখিল গগৈ বিৰোধ কৰাৰ কথা সংবাদমেলত উত্থাপন কৰে জিলা বিজেপিৰ নেতৃত্বই। অখিল গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কৰা মন্তব্য সন্দৰ্ভত মনে সজা বুলি সংবাদমেলত বিজেপিৰ দলৰ নেতৃবৰ্গই দাবী কৰে। অখিল গগৈ আজি যদি ইণ্ডিভিজুৱেল ব্যক্তিগত হিচাপে যদি তেখেতৰ বক্তব্য ৰাখিছে আৰ্টিকল 244 এই সমৰ্থন, তেতিয়া ক'বলগীয়া নাই। যদি অখিল গগৈ পাৰ্টি হিচাপে ৰাইজদল হিচাপে যদি তেখেতে কৈছে, তেতিয়াহ'লে তেখেতৰ পাৰ্টি ৰেজলিউশ্যন আছে নেকি, প্ৰস্তাৱ আছে নেকি যে পাৰ্টিত আমি সম্পূৰ্ণ অট'নমাছ ষ্টেটৰ কাৰণে সমৰ্থন কৰিম বুলি আছে নেকি? আৰু যদি নহয়, তেতিয়াহ'লে ইয়াত কাৰ্বি আংলঙৰ ভাষণ দিব, কাৰ্বি নন কাৰ্বিৰ মাজত বিভাজন কৰাৰ, আৰু আনফালে যেতিয়া বিধানসভাত যাব তেখেতে, আজিলৈকে মই দেখা নাই যে অখিল গগৈ কাৰ্বি আংলঙৰ প্ৰতি অট'নমাছ ষ্টেটৰ প্ৰতি তাত বিধানসভাত উত্থাপন কৰিছে, তেনেকুৱাটো দেখা নাই। বৰঞ্চ 2013ত যেতিয়া জাকাছ নামত যেতিয়া আন্দোলন হৈছিলে, তেতিয়া কিন্তু তাত ষ্টেট দিব নালাগে বুলি অখিল গগৈ তাত অল অপজিশ্যন পাৰ্টি যেতিয়া দিছিল, অখিল গগৈও তাতো আছে। তাৰমানে ষ্টেটটো দিব নালাগে বুলি অখিল গগৈ তাতো আছে। মানে ডুৱেল যিটো মেইনটেইন কৰা, গভৰ্ণমেণ্টৰ জেগাত বিৰোধিতা কৰিব, ষ্টেট দিব নালাগে, পাব্লিকৰ ওচৰত কাৰ্বি আংলঙত আহিব, অট'নমাছ ষ্টেট দিব লাগে। তো এই কথাটো নিজকে স্থিতিটো স্পষ্ট কৰি দিয়া ভাল। যদি সঁচাকৈ সমৰ্থন আছে, তেতিয়াহ'লে পাব্লিকক ক'ব, কিন্তু তাত এছেম্বলিটো বা তেওঁলোকৰ পাৰ্টিটো প্ৰস্তাৱ দেখুৱাই দিয়ক যে কাৰ্বি আংলঙৰ ৰাইজক। সেইটো তেওঁ ভুৱা আৰু এনেকৈ মিছলীয়া কাৰ্বি আংলঙত যে এতিয়া নিৰ্বাচন অহা নাই, নিৰ্বাচন নহা কাৰণে জিকি গ'ল নেকি বুলি কোৱা যিটো বক্তব্য ৰখাটো ঠিক নহয়। কাৰ্বি আংলঙৰ এইটো কাৰণে অট'নমাছ ষ্টেটৰ আন্দোলনত বহুত শ্বহীদ হ'ল। আমাৰ বিজেপি চৰকাৰে এই শ্বহীদসকলৰ সন্মান ৰাখি 5 লাখকৈ 200জনতকৈ অধিক শ্বহীদসকলৰ কাৰণে পইচা দিছিলে। তো এই কথাটো সন্মান জনাই, এই শ্বহীদসকলৰ সন্মান জনাই কাৰ্বি আংলঙৰ সাংবিধানিক যিটো প্ৰাপ্য, সেই প্ৰাপ্য যাতে ৰাজনৈতিকভাৱে যাতে নেখেলে, আৰু আমি অট'নমাছ ষ্টেট যদি ৰূপায়ণ কৰিবলৈ হ'লে তেখেতৰ স্পষ্ট স্থিতি দিব লাগে বুলি আমি ক'ব বিচাৰিছোঁ। আৰু দ্বিতীয় কথা, তেখেতে কৈছে কাৰ্বি আংলঙৰটো মানে আমাৰ চিফ মিনিষ্টাৰৰ ATM, সন্মানীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ অট'নমাছ কাউন্সিলতো ATM বুলি যিটো তেওঁলোকে আখ্যা দিছে, বক্তব্য ৰাখিছে, ক'বলৈ গ'লে লাজ খাব লাগে বুলি ক'ব বিচাৰিছোঁ। কিয়নো যদি কোনোবা ল'ৰা এজনে কৈছে, কোনো চালি জাৰি নোচোৱাকৈ যদি কৈছে, এছেছমেণ্ট নোহোৱাৰ ল'ৰা ছোৱালীবিলাকে কৈছে, তেতিয়াহ'লে ভাল লাগে। আমি আশা কৰিছিলোঁ অখিল গগৈৰ প্ৰতি যে তেখেতৰটো এছেছমেণ্ট আছে, সমগ্ৰ অসমৰ কাৰণে কাম কৰাৰ কাৰণে তেখেতে এছেছমেণ্ট আছে বুলি আমি ভাবিছোঁ। কিন্তু এইবিলাকৰ বক্তব্য ৰাখি পেলাই আমি অনুমান কৰিব পাৰিছোঁ তেখেতে মনোভাৱ আছে, ঠেক মনোভাৱ আছে তেখেতৰ, সৰু এটা মনোভাৱ লৈ পেলাই। সেইকাৰণে অখিল গগৈ পাৰ্টিটো আজি দিনক দিনে মানুহ কম হৈ আছে। সেইকাৰণে অখিল গগৈ পাৰ্টিটো আজি অল অপজিশ্যন পাৰ্টিটোতো তাতো তেওঁ মানে থাকিব নোৱাৰা হৈ গৈছে আজি সেইবিলাকৰ ইগ'ৰ কাৰণে। তো আমি ক'ব বিচাৰিছোঁ, যদি ATM হয় কাৰ্বি আংলঙত, তাৰ আগত কাৰ্বি আংলঙত কি ৰাস্তা অৱস্থাত আছিলে, আজিৰ দিনত কি ৰাস্তা হৈছে, অলপতো কওকচোন যে আগৰ তুলনাত আজি কাৰ্বি আংলঙত অলপতো পৰিৱৰ্তন হৈছে, অলপতো ক'ব দিয়ে, অলপতো তেওঁলোকে নিজে চাই পেলাই কিছুমান ক্ষেত্ৰত ক'ব লাগে, বিৰোধী দল হিচাপে, বিৰোধী সংগঠন হিচাপে ক'ব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত যে ভাল কাম হৈছে, সেইখিনি ক্ষেত্ৰতো তেওঁ অলপ ৰাখাটো ভাল বুলি আমি ক'ব বিচাৰিছোঁ।
কিয়নো আজি চিফ মিনিষ্টাৰে এটা ৰাস্তা নামত এটা স্কিমৰ নামত যিটো মানে কোটি টকাত কাৰ্বি আংলঙৰ কাৰণে যে সহায় কৰিছে আৰু আগত আমি চিফ মিনিষ্টাৰক আপোনালোকে গম পায় আগৰ ইয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগত বহুতখিনি চিফ মিনিষ্টাৰ হৈছে লাষ্টলি তৰুণ গগৈলৈকে আপোনালোকে চাব পাৰে যদি চায় সেইটো টাইমত আমি চিফ মিনিষ্টাৰ লগ কৰিবলৈ কাৰণে 1 মাহ 2 মাহ লাগে চিফ মিনিষ্টাৰৰ তেখেতৰ পৰা লগ কৰিবলৈ কাৰণে তেখেতৰ পৰা আলোচনা কৰিবলৈ কাৰণে বহুত সময় বহুত কাৰণে দিগদাৰ হয় ইভেন তেখেতৰ পৰা মানে লগ পাবলৈ কাৰণে দিগদাৰ হয় কিন্তু আজি CM ডক্টৰ তুলিৰাম ৰংহাঙৰ ছাৰক যে তেখেতৰ অকল বুলি কোৱা নাই এইটো কাৰ্বি আংলঙৰ ৰাইজৰ প্ৰতি পাহাৰীয়া অঞ্চল জাতি জনগোষ্ঠীসকলৰ সন্মান ৰাখি পেলাই যে ইয়াৰ মানুহখিনিতো আমাৰ এটা যেনেকৈ ভয়ামত ডেভেলপমেণ্ট হৈছে ঠিক সমানে একেলগতে ডেভেলপমেণ্ট হ'বলৈ কাৰণে তেখেতক আগুৱাই লৈ যোৱাটো অখিল গগৈয়ে কি বেয়া পায় অখিল গগৈয়ে যে তেখেতৰ সমষ্টি যদি কিছুমান কথা উত্থাপন কৰিছে তাত আমি ক'বলগীয়া নাই অখিল গগৈয়ে যদি তেখেতৰ নিজৰ সমষ্টি জাগাত যদি তেখেতে কি ক'ব বিচাৰিছে কেনে ধৰণে কৰিব বিচাৰিছে তাত আমি ক'বলগীয়া কথা নাই কিন্তু কাৰ্বি আংলঙৰ ৰাইজে এতিয়া আমি উগ্ৰপন্থী সমস্যা জ্বলন্ত সমস্যা আছিল এই উগ্ৰপন্থী সমস্যা কাৰ্বি আংলঙত লাহে লাহে শান্তি হ'বলৈ গৈ আছে শান্তি ঘূৰি আহিছে বুলি অনুভৱ কৰিছে মানুহে যি কাৰ্বি আংলঙে শান্তিৰ কথা ক'লে আগতে কোনো মানে অনুভৱ কৰিব পৰা নাই যে কাৰ্বি আংলং শান্তি পুনৰ ঘূৰি আহিব তেনেকৈ অনুভৱ কৰা নাই কিন্তু আজি শান্তি চুক্তিৰ নামত চৰকাৰৰ লগত আলোচনাৰ নামত আজি আমি শান্তি অনুভৱ কৰিছে এই শান্তি অনুভৱ কৰাৰ লগে লগে ডেভেলপমেণ্টৰ ক্ষেত্ৰতো লাহে লাহে আগবাঢ়িছে এডুকেশ্যনৰ ক্ষেত্ৰতে হওক খেলাৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰতে হওক আৰু কাৰ্বি আংলঙৰ আটাইতকৈ ডাঙৰ কথা হৈছে এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য এটা আহিছে সেই ঐক্যটো যাতে বিনষ্ট নহয় তাৰ কাৰণেহে তেখেতে যদি অসমৰ নেতৃত্ব এজন লিডাৰ বুলি ক'লে এটা সৰু মনোভাৱ লৈ পেলাই আগুৱাই লৈ যোৱাটো ভাল নহয় আৰু এটা কথা মই ক'ব বিচাৰিছোঁ তেখেতে কৈছে যে PGR আৰু VGRৰ কথা তেখেতে সম্পূৰ্ণ সমৰ্থন আৰু এটো বাংলাদেশীৰ পৰা আহা আৰু বাহিৰগতৰ যোনখিনিত আহিছে তেওঁলোকে স্থান নাই বুলি কৈছে ঠিকে আছে কিন্তু এদিন আমি পাইছো আপোনালোকে যেতিয়া লাংকাইজনত যেতিয়া উচ্ছেদ হৈছে তাত যেতিয়া উচ্ছেদ হৈছে অখিল গগৈয়ে কি ভাষণ দিছে আপোনালোকে আগৰ কথা তুলনা কৰিলে আপোনালোকে গম পাব তাতে বিৰোধিতা কৰিছে উচ্ছেদ হোৱাটো বেয়া হৈছে বুলি নাগালেণ্ডৰ বৰ্ডাৰত যেতিয়া আমি উচ্ছেদ কৰি কাৰ্বি আংলং সাহিত্য পৰীক্ষাত আৰু অসম চৰকাৰ যেতিয়া উচ্ছেদ হৈছে তাতো তেখেতৰ বক্তব্য ৰাখিছে তো এইখিনিত মানে ডুৱেল যিটো কাৰেক্টাৰটো ঠিক নহয় আৰু এজন নেতা হিচাপে এজন বিধায়ক হিচাপে এজন বিৰোধী দল নেতা হিচাপেতো আমি তেনেকৈ আমাৰ এক্সপেক্টেশ্যন নাছিলে সেইকাৰণে আমি আশা কৰোঁ ৰাইজ সচেতন আছে ৰাইজ জানে কাৰ্বি আংলঙৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী যিটো ঐক্য আৰু আগুৱাই লৈ যোৱা যিটো আমাক যিটো চিফ মিনিষ্টাৰে তেনেধৰণে আমাক মৰম কৰিছে মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ